নমস্কাৰ। আজি আমি নতুন এটি আধ্যাত্মিক বাৰ্তা দিবলৈ আহিছোঁ। আচলতে কোনো আধ্যাত্মিক বাৰ্তা নহয়, এয়া আমাৰ অসমৰ ষষ্ঠ জ্যোতিৰ্লিংগৰ অন্যতম এটি ভীমাশংকৰ জ্যোতিৰ্লিংগ। গতিকে আজি আমি বহুদিনৰ মূৰত এই মন্দিৰভাগলৈ দৰ্শন কৰা এটা সুব্যৱস্থা বা বাবাইও আমাক আজি আশীষ প্ৰদান কৰিছে, যাৰ কাৰণে আজি আমি এই মন্দিৰভাগত সুন্দৰভাৱে পদযাত্ৰা দিব পাৰিছোঁ বা সেৱা এটা জনাব পাৰিছোঁ। গতিকে বিভিন্নজনৰ বিভিন্ন এই মন্দিৰটোক লৈ বিতৰ্কও আছে বিভিন্ন সময়ত যে ষষ্ঠ জ্যোতিৰ্লিংগ মহাৰাষ্ট্ৰত নে অসমত, কিন্তু জ্যোতিৰ্লিংগ হিচাপে শিৱপুৰাণত যি আছে সেই শিৱপুৰাণ মতে ষষ্ঠ জ্যোতিৰ্লিংগ অসমতো বা মহাৰাষ্ট্ৰত য'তেই নহওক কিয় জ্যোতিৰ্লিংগই হয়। এইটো এটা অতি ষষ্ঠ জ্যোতিৰ্লিংগৰ অন্যতম ভীমাশংকৰ জ্যোতিৰ্লিংগ। গতিকে জ্যোতিৰ্লিংগ ভাগৰ বিষয়ে ইয়াৰে যি পূজাৰী আছে সেই পূজাৰীজনে বিশদভাৱে আপোনালোকৰ আগত আজি অৱগত কৰিব। মই পূজাৰীজনৰ সন্মুখলৈ আহিছোঁ। এই মন্দিৰ ভাগৰ পূজাৰী দেও, নমস্কাৰ। নমস্কাৰ। আৰু আপোনাৰ শুভ নামটো কওক। মোৰ নাম শংকৰ তেৰণ। আচ্ছা, আপুনি এতিয়া এই বাবা সম্বন্ধীয় কথাখিনি অলপমান সুন্দৰভাৱে কৈ দিয়ক। এতিয়া বাবাৰ সম্বন্ধীয়ভাৱে এতিয়া কৈ দিব লগা এইটোৱে হ'ব যে ইয়াৰ জাগাটোৰ নাম হ'ল ডাকিনীপুৰ বুলি কয়। ডাকিনীপুৰৰ ইয়াতে সূৰ্য পৰ্বত আছে। সূৰ্য পৰ্বতৰ ভীমা নামৰ এক অসুৰে বাস কৰি আছিল। তেখেতে আছিল কুম্ভকৰ্ণৰ ল'ৰা। তো কঠোৰ তপস্যা কৰি কিনে ব্ৰহ্মাৰ পৰা বৰদান পায় ভীমা অসুৰে কি কৰিছে, ইয়াতে কামৰূপীশ্বৰ কামদেৱক বন্দী কৰি ইয়াতে ৰাখি থৈছিল। কামদেৱে সেই বন্দীশালৰ সেই জ্যোতিৰ্লিংগ বনাই ভগৱান শিৱক নমঃ শিৱায় জপ কৰি আছিল। জপ কৰি থকাৰ অৱস্থাত তেতিয়া সূৰ্য পৰ্বতত ভীমাসুৰ আহি কিনে গৈছিল, সেই কামদেৱ তুমি মোৰ বন্দীশালত বন্দী হৈ থাকি এই জ্যোতিৰ্লিংগ বনাই তুমি নমঃ শিৱায় জপ কৰি আছা, তুমি নমঃ শিৱায় বন্ধ কৰা আৰু জ্যোতিৰ্লিংগ তুমি ভাঙি দিয়া, নহ'লে আনথা তোমাক লৈ মাৰি দিম। তেতিয়া কামদেৱে কৈছিল, সেই ভীমা অসুৰ মই নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংগ ভাঙি দিব নোৱাৰোঁ, কাৰণ এই জ্যোতিৰ্লিংগ স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে। তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ, যি কৰে তাকে কৰা। তেতিয়া ভীমা অসুৰে কৈছিল, সেই কামদেৱ তুমি মোৰ কথা নুশুনিলা, গতিকে তোমাৰ আৰোগ্যত বা তোমাক ৰক্ষা কৰাৰ কাৰণত আহ্বান কৰা, এতিয়াই তোমাক মই মাৰি আছোঁ। তেতিয়া কামদেৱক মাৰাৰ কাৰণত তেখেতৰ চোকা অস্ত্ৰ তৰোৱালেৰে যেতিয়া দোলা মাৰি দিয়ে, মহাদেৱে কামদেৱৰ বচোৱাৰ কাৰণে ইয়াতে প্ৰকট হৈ তেখেতৰ তৰোৱাল জ্বলাই দিয়ে আৰু ভীমা অসুৰকো জ্বলাই দিছিলে। ইয়াত ভীমা অসুৰৰ শৰীৰ কমৰৰ এই নাভিখিনি এইটো ৰাখিছে। ইয়াত তেখেতৰ শৰীৰৰ জুই জ্বলি আছিল। জ্বলি থকাৰ অৱস্থাত স্বৰ্গৰ ইন্দ্ৰ দেৱতাই মহাদেৱৰ লীলা চোৱাৰ কাৰণে উপস্থিত হ'ল। উপস্থিত হোৱাৰ পিছত ক'লে, হে মহাদেৱ, ভীমা অসুৰতো ব্ৰহ্মাত বৰ্তন আছে, তেখেতৰ শৰীৰৰ জুই নুনুমায়, গতিকে তেখেতৰ শৰীৰৰ জুই নুমাৰ কাৰণে আপুনি উপায় দিয়ক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, ইয়াৰ উপায় আছে, তোমালোকে মা গংগাক আহ্বান কৰা, মা গংগা আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিব। তেতিয়া ইন্দ্ৰ দেৱতা সকলো মহাদেৱৰ বাণী শুনি আজ্ঞা শুনি মা গংগাক আহ্বান কৰিলে। মা গংগা ইন্দ্ৰ দেৱতাৰ আহ্বানত সন্তুষ্ট হৈ আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেই দিন ধৰি মা গংগা বৈ থাকিলে। আৰু তেতিয়া ক'লে, হে মহাদেৱ, ইয়া হ'ল ডাকিনীপুৰ বৰ কুৎসিত জেগা, আপুনি ভক্তৰ কল্যাণৰ কাৰণে এই জ্যোতিৰ্লিংগত সদায় বিৰাজমান হৈ থাকক। তেতিয়া মহাদেৱে কৈছিল, হে ইন্দ্ৰ দেৱতা, মই ব্ৰহ্মা বৰদানটো ৰক্ষা কৰাৰ কাৰণে ভীমা নামৰ অসুৰৰ নামেৰে ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম। সেইদিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ, জ্যোতিৰ্লিংগটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিংগ। তো 12 জ্যোতিৰ্লিংগৰ ভিতৰত এইটো আমাৰ 6 নম্বৰ জ্যোতিৰ্লিংগ। যেনেকুৱা প্ৰথমতে সোমনাথ জ্যোতিৰ্লিংগ, মূলকাল জ্যোতিৰ্লিংগ, মহাকাল জ্যোতিৰ্লিংগ, ওমকাৰ জ্যোতিৰ্লিংগ, কেদাৰেশ্বৰ জ্যোতিৰ্লিংগ, ভীমেশ্বৰ জ্যোতিৰ্লিংগ, বিশ্বনাথ, ত্ৰ্যম্বকেশ্বৰ, বৈদ্যনাথ, নাগেশ্বৰ, ৰামেশ্বৰ, ভুৱনেশ্বৰ। তো 12 জ্যোতিৰ্লিংগৰ ভিতৰত আমাৰ কামৰূপত ভীমা শংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ ইয়াতে এটা 6 নম্বৰ জ্যোতিৰ্লিংগ। অতি সুন্দৰভাৱে পূজাৰীজনে আজিৰ এই বাৰ্তা, আধ্যাত্মিক বাৰ্তাটোত এই কথাখিনি বুজাই দিলে আৰু এই বাৰ্তাটোৰ পৰাই হয়তো অসমবাসী তথা বিশ্ববাসীয়ে বুজিব পাৰিব যে 12 জ্যোতিৰ্লিংগৰ অন্যতম ষষ্ঠ জ্যোতিৰ্লিংগ অসমতে বিৰাজমান। গতিকে যিসকল ভক্তই এতিয়াও এই জ্যোতিৰ্লিংগ দৰ্শন কৰা নাই, আপোনালোকে আহি এই মন্দিৰভাগ দৰ্শন কৰক। অতি ঐশ্বৰ্যশালী বা অতি মাহাত্ম্যপূৰ্ণ জ্যোতিৰ্লিংগ। এয়া চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইতিমধ্যে ভক্তবান ৰাইজে চাৰিওফালে তেওঁক মহাদেৱক পূজা অৰ্চনা কৰিবলৈ আহিছে। গোটেই পৰিৱেশটো এক সৌন্দৰ্যশালী পৰিৱেশ। ইয়াত অসম চৰকাৰেও ইতিমধ্যে পৰ্যটনৰ কেন্দ্ৰস্থল হিচাপে বিভিন্ন ক্ষেত্ৰত আগবঢ়াই আছে। এই মন্দিৰভাগক প্ৰতিষ্ঠিত কৰাৰ নিমিত্তে বা এই মন্দিৰভাগত দূৰ দূৰণিৰ পৰা যাত্ৰীসকলক আজি আমি লগ পাইছোঁ। ইয়াতে সমস্ত অসমবাসীৰ উপৰিও আজি আমি এই মন্দিৰভাগত আহি লগ পাইছোঁ দিল্লীৰ পৰা অহা, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা সকলোৰে পৰা আহি এই মন্দিৰটোত উপস্থিত হৈছে আৰু বিভিন্ন সময়ত ইতিমধ্যে এই মন্দিৰটোলৈ বিভিন্ন লোক আহিছে বা বিশ্বৰ
অন্য প্ৰান্তৰ লোকসকলেও ইয়াত নিশ্চয় আহিছে। গতিকে যিসকলে অহা নাই এই মন্দিৰভাগ দৰ্শন কৰিবলৈ অনতিপলমে আহক। মন্দিৰভাগৰ নৈসৰ্গিক সৌন্দৰ্য অতিকৈ শোভনীয়। গতিকে আজিৰ এই আধ্যাত্মিক বাৰ্তাৰ দ্বাৰাই এই ভীমাশংকৰ ষষ্ঠ জ্যোতিৰ্লিংগৰ বিষয়ে অৱগত কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন নতুন আধ্যাত্মিক বাৰ্তা দি যাবলৈ চেষ্টা কৰিম। আজিলৈকে এই ভিডিঅ'টো ইমানতে এৰিছোঁ। নমস্কাৰ, পুনৰ লগ পাম। ধন্যবাদ।